নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। আপোনালোকে নিশ্চয় গম পাইছে এইবিলাক কিহৰ শিপা আপোনালোকক দেখুৱাই আছোঁ। আজি মোৰ আলোচ্য বিষয় পটল খেতি। পটলৰ গছ কেনেকৈ আমি পলিবিলাক লগাম, গছ কেনেকৈ কাটিম, গোটেই বছৰ বিকাৰ পিছত কেনেকৈ খেতি আমি চাঙৰ পৰা গছখিনি কাটি দিম। তো আজিৰ এই ভিডিঅ'ত সম্পূৰ্ণ তথ্য পাব। আমি আলুবিলাক কেনেকৈ লগাম বা লতিবিলাক। খেতি আপোনাৰা আছিল? কিমান টকা বিকিছে? 5 লাখ। 5 লাখ? 1 বিঘা মাটি নে অলপ বেছি আছে? নাই 6 কাঠামান আছে। 6 কঠা আছে। তো এই পটল কিমান লাগিছিল খেতি? বহুত লাগে নেকি? তো কি পটল আছিল? হাইব্ৰিড পটল। তো এই হাইব্ৰিড পটল যে খেতি কৰিলে আপুনি কিমান বিকিছে? 5 লাখ। 5 লাখ 6-7 কঠা মাটিৰ পৰা। গোবৰ বহুত দিব লাগে নেকি খেতি? গোবৰ দিব লাগে, গোবৰ নাদিলেতো নহ'ব না, গোবৰ দিব লাগে। তো শিপাখিনি মোৰ পৰা যে লৈছিলে সেইখিনিয়ে না? এইখিনি। তো পটল যিটো ধৰণ আছে বহুত ভাল লাগিছিল না? ভাল। তো এইবাৰ কি আৰু অলপ বহলাব নেকি মাটি? অলপমান পাৰিম। অলপ খেতি অলপ বৃদ্ধি কৰিব আৰু আধা বিঘা বঢ়াব নে কিমান? আধা বিঘাখন বঢ়াব। আধা বিঘা ইফালে আধা বিঘাই হ'ব। তো এই লগাইছিলে যে, লগোৱাৰ পিছত পটল বিকাৰ পিছত আপুনি গছখিনি এনেকৈ কাটিছে? এইটো অহা বছৰত আহিব যে, এইটোৰ পৰা ওলাব। ওলাব। ইয়াৰ পৰা যে ওলাই আছে এইবিলাকো উঠাই দিব লাগে না? এইবিলাকো উঠাই দিব। এইবিলাক আকৌ এইবিলাক নিকানি কাম কৰিব, এইবিলাক চাফা কৰিব লাগিব নিকাই না? চাফা কৰিব লাগিব। গছৰ পৰা গছৰ দূৰত্ব কিমান ফুট দিছে? 3 ফুট আৰু এটা 4 ফুট। গছৰ পৰা তাৰমানে গছৰ দূৰত্ব 3 ফুট আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 4 ফুট। তো এতিয়া আকৌ যে নিকানি কাম কৰাৰ আগত কি গোবৰ দিব নে নিকানি কাম কৰি গোবৰ দিব? নাই, আগতে নিকানি কৰিম, পিছত গোবৰ দিম। গোবৰ আগতীয়াকৈ উঠিব এইবাৰ না? তো শিপাখিনি পুৰণা হৈ থাকিল, এতিয়া আগতীয়াকৈ উঠিব। একেৰাহেতো 5 বছৰ বিকিবই পাৰি লগোৱাৰ পিছত না? তো শুনি বহুত ভাল লাগিল। তো মই আজি আহিছোঁ বহুত দূৰলৈ, টাকিমাৰী গাঁৱলৈ, আমাৰ দৰং জিলাৰ। তো খেতিৰ ওপৰত বহুত গুৰুত্ব দিয়ে খেতিয়কে। এতিয়া মই আলোচনা কৰিম লগাব লাগে কেনেকৈ। এতিয়া মই আলোচনা কৰিম এটা শিপা বা এটা লতি। আলুৰ সৈতে যে লতি পায় আপোনালোকৰ কাৰণে যে মই পঠিয়াওঁ, এতিয়া লগাব কেনেকৈ চাওক। খেতিয়কে লগাই দেখুৱাই আছে আপোনালোকে গুৰুত্ব সহকাৰে চাব মোৰ ভিডিঅ'টো। এয়া চাওক, চাইছে? 2 ইঞ্চি বা 3 ইঞ্চি মাটিৰ তলত দিলে এয়া চাওক, আগ এটা উঠাই ৰাখিছে কিন্তু। কিমান ধুনীয়াকৈ লগাই দিলে। ইয়াৰ পৰা গছৰ কাণ্ড আৰম্ভ হ'ল। এসপ্তাহ পিছত গজালি মিলিব না? মিলিব। এসপ্তাহ লাগিব না? এসপ্তাহ লাগিব। ওপৰত আৱৰ্জনা দি থ'ব লাগে অলপ। অলপমান দিব লাগে। এনেকৈ আৱৰ্জনা দিব লাগে আৰু এই আৱৰ্জনাৰ ওপৰত পানী দিব লাগে অলপ পানী দিলে তাৰমানে গজালি মিলিব। এসপ্তাহ বা 10 দিনৰ পিছত না? এইটো সোনকালে আহিব যে? সোনকালে আহিব। তো বন্ধুসকল, আপোনালোকে নিশ্চয় চাব পাৰিলে। খেতিয়কৰ নিজৰ ভাষ্য আপোনালোকক শুনাই দিলে। 6-7 কঠা মাটিৰ পৰা 5 লাখ টকা পটল বিকিছে, তেনেহ'লে সি গোবৰ কেনেকৈ দিছে? গোবৰ আৰু গোবৰ। তো আপোনালোকে যেতিয়া শিপাবিলাক লগাব এনেকুৱা ধৰণে লগাব লাগিব, মতা আৰু মাইকী উভয়ে লগাব লাগিব। তো খেতিয়কে ধুনীয়াকৈ লগাইখিনি দেখুৱাই দিলে। এইটো এটা ফুল দেখা পাইছে আপোনালোকে নিশ্চয়, এইটো ফুল। এই ফুলটো হ'ল মতা পটল গছৰ ফুল। এই এটা মতা গছৰ ফুল চাব পাৰিছে? একদম মৰ্ণিং 5টামান বজাত আপোনালোকে চাব পাৰিব স্পষ্টকৈ গোটেই খেতিত। আৰু এটা মই দেখুৱাই দিছোঁ। আৰু এইটো এটা হ'ল মাইকী ফুল। মাইকী ফুল মানে মাইকী গছৰ পৰা যিটো ফুল ওলাব তাত পটল এটা লৈ কিনেহে ওলাব। চাব পাৰিছে? ইয়াত সৰু পটল, এইটো আগ হ'ল মাইকী। চাব পাৰিছে সৰু সৰু পটল। তো চাওক ধৰণ কেনেকৈ একদম পূৰা চিকচিকীয়া হৈ আছে আগবিলাক।
পটলৰ ধৰণটো চাওক, এই এনেকুৱাকৈ ধৰি থাকিব, চাব পাৰিছে, এই চাওক। তো কথা হ'ল আপোনালোকৰ যদি এনেকুৱা ধৰণৰ শিপাৰ প্ৰয়োজন হৈছে দেৰি নকৰিব, মাইকী মতা উভয় মই পঠিয়াই দিম। কেৱল কথা হ'ল আপোনালোকে গুৰুত্ব সহকাৰে খেতিৰ ওপৰত মনোযোগী হওক, খেতি কৰক, সফল হওক। চাব পাৰিছে হাইব্ৰিড পটলৰ ধৰণটো কেনেকুৱা, সৰু একদম সৰুবিলাক ডাঙৰ হ'ব, কোমল একদম কোমল হৈ আছে, চাব পাৰিছে দীঘল আকৃতিৰ আৰু একদম সৰু কলি, ফুলৰ পৰা মাত্ৰ ওলাইছে। এইটো য'ত লাগে একদম পূৰা ঝুকাই লাগি থাকিব। তো আপোনালোকৰ কাৰণে শিপা কোনবিলাক পঠিয়াই দিম, এয়া চাব পাৰিছে না আপোনালোকে, ইয়াত এইবিলাক শিপা আপোনালোকে নিশ্চয় পাব। এই চাওক মাটিতে একদম পূৰা লাগি গৈছে, এইবিলাক কাটি দিয়া হ'ব। তো আপোনালোকে দেৰি নকৰিব, ডিচেম্বৰ মাহ চলি আছে, ডিচেম্বৰ জানুৱাৰী আৰম্ভ কৰি দিয়ক নতুন বছৰৰ নতুন খেতি। সময় অযথা নষ্ট নকৰি আপোনালোকক খেতিত লাগি যাওক। মই আপোনালোকক কিমান হেল্প কৰিব লাগে, আপোনালোকক দিহা পৰামৰ্শ দিব লাগে, মই আপোনালোকক দি যাম। তো কথা হ'ল কি, কেৱল আপোনালোকে গুৰুত্ব সহকাৰে খেতি কৰক আৰু শিপা কেনেকৈ লগাব লাগে খেতিয়কে দেখুৱাই দিলে, কিমান ডিষ্টেঞ্চত লগাব লাগে সম্পূৰ্ণ কৈয়ে দিলে। কথা হ'ল এই পটল, এই খেতি কৰাৰ পিছত খেতিয়কে যথেষ্ট পৰিমাণৰ টকা পায়, টকাৰ কোনো ধৰণৰ অভাৱ নহ'ব। কেৱল আপোনালোকৰ কৰ্ম এটাই, খেতিৰ ওপৰত গুৰুত্ব দিয়ক। এতিয়াও আমাৰ আপাৰ আছামত এই আমি যে খেতিত দানা দিওঁ, দানা চিনি নাপায়। বহুতকেইটা কমেণ্ট পাইছোঁ, দানা কি সাৰ, এনেকুৱা কমেণ্ট, দানা বোলে কি সাৰ। এইটো নহয়, দানাটো মানে মই কৈ দিছোঁ ৰহস্যটো। যেনিবা 1 বিঘা মাটিত আপোনালোকে জিকা খেতি কৰিছে, তৰৈ খেতি কৰিছে বা পটল খেতি কৰিছে, আপোনালোকৰ ফলন হৈ আছে 5 কুইণ্টেল। আপোনালোকে সেই দানাটো দিয়াৰ লগে লগে অট'মেটিকেলি 10ৰ পৰা 12 কুইণ্টেল বা 13 কুইণ্টেলকৈ আপোনালোকৰ ফলন আহি যাব। এইটো হ'ল দানাৰ কৰ্ম বা কাম। তো কথা হ'ল বন্ধুসকল, মই আজিলৈ এৰিছোঁ, পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পোৱাৰ আশাত। আজিৰ এই ভিডিঅ'ৰ পিছত আপোনালোকৰ কোনটো খেতিৰ ভিডিঅ' লাগে জনাব। খেতিত আপোনালোকৰ উন্নত ধৰণৰ দানা, উন্নত ধৰণৰ ঔষধবিলাক স্প্ৰে কৰিব, তাৰে কামনা লৈ আজিৰ ভিডিঅ' এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।